হুৰাহুৰে বৃদ্ধি পেট্ৰল ডিজেলৰ মূল্য 5 দিনত দ্বিতীয়বাৰৰ বাবে পালে বৃদ্ধি প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 86 পইচা আৰু ডিজেলৰ মূল্য 83 পইচালৈ বৃদ্ধি 5 দিনত প্ৰতি লিটাৰত প্ৰায় 4 টকাকৈ মূল্য বৃদ্ধি ইয়াৰ পূৰ্বে 15 মেত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছিল 3 টকা মহানগৰীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম হ'লগৈ 102 টকা 11 পইচা প্ৰতিখন জিলাতে সেঞ্চুৰী পাৰ কৰিলে পেট্ৰলৰ মূল্যই আৰু এই নতুন বৃদ্ধিৰ পিছত দিল্লীত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 98 টকা 64 পইচা ডিজেলৰ মূল্য প্ৰতি লিটাৰত 91 টকা 58 পইচা CNGৰ মূল্য 1 টকা বৃদ্ধি জনাই গৈছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ আপোনাৰো যদি দুচকীয়া বা চাৰিচকীয়া বা পেট্ৰল ডিজেল চালিত যিকোনো বাহন আছে তেন্তে আপুনিও এতিয়া সজাগ হওক আৰু হুৰাহুৰে বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য আৰু 5 দিনত দ্বিতীয়বাৰৰ বাবে পালে বৃদ্ধি আৰু প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 86 পইচা আৰু ডিজেলৰ মূল্য 83 পইচাকৈ বৃদ্ধি জনসাধাৰণক পুনৰ ৰামটাঙন সোধাইছে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে জনাই গৈছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ আৰু 5 দিনত প্ৰতি লিটাৰত 4 টকাকৈ মূল্য বৃদ্ধি আৰু ইয়াৰ পূৰ্বে 15 মেত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছিল 3 টকাকৈ আৰু মাত্ৰ কিছুদিনৰ পিছত পুনৰ প্ৰায় 4 টকাকৈ মূল্য বৃদ্ধি হৈছে আৰু মহানগৰীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম হ'লগৈ 102 টকা 11 পইচা আৰু এতিয়া প্ৰতিখন জিলাতে সেঞ্চুৰী পাৰ কৰিলে পেট্ৰলৰ মূল্যই জনাই গৈছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ আপোনাৰো যদি পেট্ৰল বা ডিজেল চালিত যিকোনো বাহন বা অন্য যিকোনো মেচিন আছে তেন্তে আপুনিও এতিয়া সাৱধান হওক কাৰণ মহানগৰীত কাৰণ প্ৰতিখন জিলাতে সেঞ্চুৰী পাৰ কৰিলে পেট্ৰলৰ মূল্যই আৰু এই নতুন বৃদ্ধিৰ পাছত দিল্লীত পেট্ৰলৰ মূল্য হ'ল প্ৰতি লিটাৰত 98 টকা 64 পইচা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 91 টকা 58 পইচা CNGৰ মূল্য 1 টকাকৈ বৃদ্ধি জনাই আছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ পেট্ৰল ডিজেলৰ এই মূল্য বৃদ্ধিয়ে দৈনিক যাতায়াতত কৰা অটো কেব তথা বাছকীয়া আদি কৰি বিভিন্ন ধৰণৰ চালকক দৈনন্দিন প্ৰভাৱ পেলাইছে ইৰাণৰ যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা খাৰুৱা তেলৰ মূল্য 50%তকৈও অধিক বৃদ্ধি পাইছে আৰু কিছুদিন ধৰি খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত $100 ওপৰত আছে আৰু ডলাৰৰ বিপৰীতে টকাৰ মূল্য তীব্ৰভাৱে হ্ৰাস পাইছে জনাই গৈছো এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ আপোনাৰো যদি পেট্ৰল ডিজেল বা অন্য যিকোনো পেট্ৰল ডিজেল সামগ্ৰীৰে চলিত যিকোনো মেচিন আছে তেন্তে এতিয়াৰ পৰা আপুনিও সাৱধান হওক আৰু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক পুনৰ ৰামটাঙন সোধাইছে হুৰাহুৰে বৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ মূল্য আৰু বিগত 5 দিনত দ্বিতীয়বাৰৰ বাবে বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য আৰু প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 86 পইচা আৰু ডিজেলৰ মূল্য 83 পইচাকৈ বৃদ্ধি আৰু বিগত 5 দিনত প্ৰতি লিটাৰত প্ৰায় 4 টকাকৈ মূল্য বৃদ্ধি পেট্ৰল ডিজেলৰ জনাই গৈছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ জনসাধাৰণক ৰামটাঙন সোধাই পুনৰ মূল্য বৃদ্ধি হৈছে পেট্ৰল আৰু ডিজেলৰ আৰু এতিয়া মহানগৰীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম হ'ল 102 টকা 11 পইচা আৰু প্ৰতিখন জিলাতে সেঞ্চুৰী পাৰ কৰিলে পেট্ৰলৰ মূল্যই আৰু এই নতুন বৃদ্ধিৰ পিছত দিল্লীৰ পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 98 টকা 64 পইচাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত 91 টকা 58 পইচা আৰু ইয়াৰ উপৰি CNGৰ মূল্য 1 টকাকৈ বৃদ্ধি জনাই গৈছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ আৰু হুৰাহুৰে বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য 5 দিনত দ্বিতীয়বাৰৰ বাবে বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য আৰু দৈনিক যাতায়াত কৰা চালক
কেব চালক তথা বাছ চালকক প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাইছে এই মূল্য বৃদ্ধিয়ে। ইৰাণৰ যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা খাৰুৱা তেলৰ মূল্য 50%তকৈও অধিক বৃদ্ধি পাইছে। আৰু বিগত কিছুদিন ধৰি খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত $100 ওপৰত আছে। ডলাৰৰ বিপৰীতে টকাৰ মূল্য তীব্ৰভাৱে হ্ৰাস পাইছে। জনাইছোঁ এই মুহূৰ্তৰ আন গুৰুত্বপূৰ্ণ খবৰ। আৰু বিগত 5 দিনত প্ৰতি লিটাৰত প্ৰায় 4 টকাকৈ মূল্য বৃদ্ধি হৈছে। আৰু ইয়াৰ পূৰ্বে 15 মে'ত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছিল 3 টকাকৈ। আৰু এতিয়া প্ৰতিখন জিলাতে চেঞ্চুৰী পাৰ কৰিলে পেট্ৰলৰ মূল্যই। আৰু এই পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে দৈনন্দিন খৰচত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব চালকসকলক।